অপেশাদাৰী শাখাত প্ৰথম স্থান লাভ কৰি আমি নাম ঘোষণা কৰিছোঁ। তেজপুৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশাকতীয়া প্ৰচেষ্টাৰ ফলত ধান আৰু সৰিয়হৰ ক্ষেত্ৰত আমি ন্যূনতম সমৰ্থন মূল্য বা আমি MSP দিবলৈকে সক্ষম হ'লোঁ। কৃষিৰ সমান্তৰালভাৱে মীন আৰু পশুধনৰ ক্ষেত্ৰতো আমাৰ ৰাজ্যই চকুত লগাকৈ উন্নতি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ মৎস্যজীৱীয়ে সক্ৰিয়ভাৱে মীন খণ্ডত নিয়োজিত হৈ ৰাজ্যখনৰ আৰ্থসামাজিক আৰু গ্ৰামীণ জীৱিকাত বৃহৎ তৰঙণি যোগাই আহিছে। সম্প্ৰতি আভ্যন্তৰীণ মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত আৰু মৎস্য উৎপাদন 4খন মাল্টিপ্লেয়াৰ পশু চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে আৰু 2025-26 বিত্তীয় বৰ্ষৰ ভিতৰত এই শিৱসাগৰত 5খন মাল্টিকেয়াৰ পশু চিকিৎসালয়ৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। প্ৰজাৰাই সম্পূৰ্ণ বাস্তৱসন্মত পদক্ষেপৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰিছে। মিছন বসুন্ধৰাৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাইজৰ মাটি বাৰীৰ সমস্যাৰ সৰল সমাধানৰ পথ 3.0 আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আৰম্ভ হোৱা জল জীৱন মিছনৰ দশমেও বিগত অপেশাদাৰী শাখাত প্ৰথম স্থান লাভ কৰি আমি নাম ঘোষণা কৰিছোঁ। তেজপুৰ মহাবিদ্যালয় পঞ্চম অসম ভেটেৰিনেৰী ল'ৰাৰ দলটি তেজপুৰ মহাবিদ্যালয় পঞ্চম অসম ভেটেৰিনেৰী ল'ৰাৰ দলটি ইতিমধ্যে চাকৰি কৰি থকা পদক বিজয়ীসকলক নগদ ধনৰ উদগনি প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ উদ্যোগত অসমৰ প্ৰতিটো মুঠ সকলোলৈ মুঠ 32খন পিকআপ ভেন